Hello future officers, মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো নিউজ পেপাৰ মেড সিম্পললৈ। আজি চাও কি ডিসকাস কৰিবলগীয়া আছে আমাৰ টপিক। প্ৰথম হল এসপিৰেশনাল ব্লক প্ৰগ্ৰাম, যেটো আপোনালোকে জিএস পেপাৰ 5 ৰ লগত ৰিলেট কৰিব পাৰে। আসাম ট্ৰিবিউন নামৰ নিউজ পেপাৰৰ পৰা লোৱা হৈছে। নেক্সট হল SBI National Mobility Card, SBI National Mobility Card GS পেপাৰ 3 ইকোনমিৰ লগত ৰিলেট কৰিব পাৰে। দা হিন্দুৰ পৰা আৰ্টিকেল টু লোৱা হৈছে। দেন আপোনাৰ মাউণ্ট ৰোৱাং, যেটো আপোনালোকৰ দা হিন্দু নামৰ নিউজ পেপাৰৰ পৰা লোৱা হৈছে আৰু জিওগ্ৰাফি জিএস পেপাৰ 1 ৰ লগত আপোনালোকে ৰিলেট কৰিব পাৰে। নেক্সট হল আমাৰ ইণ্ডিয়া ডেলিভাৰ ফাৰ্ষ্ট বেচ অফ ব্ৰহ্মোছ টু ফিলিপিনছ। হেতু আপোনালোকে জিএস পেপাৰ 2 ইন্টাৰনেশনাল ৰিলেশন, ইনফ্যাক্ট আপোনাৰ ইন্টাৰনেল সিকিউৰিটি আৰু আপোনাৰ ব্ৰহ্মোছ যেটো আপোনাৰ সায়েন্স এণ্ড টেকনলজিৰ পাৰ্ট, ঠিক আছে, ডিফেন্স টেকনলজি, তাৰ লগতো আপোনালোকে ৰিলেট কৰিব পাৰে। দা হিন্দুৰ পৰা লোৱা হৈছে। দেন হল ফৰেষ্ট কনজাৰভেশ্যন এমেণ্ডমেণ্ট এক্ট অফ 2020-23, যেটো আপোনালোকে জিএস পেপাৰ 2 আৰু জিএস পেপাৰ 3 লগত ৰিলেট কৰিব পাৰে। দা হিন্দুৰ পৰা লোৱা হৈছে। ডিসকাশন স্টার্ট কৰাৰ আগতে মেইনস ক্র্যাশ কোর্স চলি আছে আমাৰ, ঠিক আছে। আপোনালোকৰ যদি কোনোবাই এভেল কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে এই তলত দিয়া নাম্বাৰবোৰত কল কৰি এভেল কৰিব পাৰে। নেক্সট আমাৰ যেটো মেইনসৰ টেস্ট সিৰিজও আপোনালোকে যদি এভেল কৰিব বিচাৰিছে তেতিয়া হলে এই তলত দিয়া নাম্বাৰগিটাত ফোন কৰিলে হল। তো প্ৰথম যেটো আমাৰ আৰ্টিকেল এসপিৰেশনাল ব্লক প্ৰগ্ৰাম হেতু কি হয়, কনটেক্সট কি হয় যে গোৱালপাৰা ডিস্ট্ৰিক্টৰ এটা লক্ষীপুৰ ব্লক, ডিস্ট্ৰিক্টৰ মাজত ব্লক থাকে, ডিস্ট্ৰিক্টটোক আকৌ ডিভাইড কৰা হয় ব্লকেৰে, আপোনালোকে জানে। তো এই যেটো লক্ষীপুৰ ব্লক আছে হেতুৱে থাৰ্ড পজিশন স্কোৰ কৰিছে এটা ৰেংকিং ডেল্টা ৰেংকিং অফ এসপিৰেশনাল ব্লক প্ৰগ্ৰাম। ডেল্টা ৰেংকিং অফ এসপিৰেশনাল ব্লক প্ৰগ্ৰামত যেটো লক্ষীপুৰ ব্লক আছে হেতুৱে গোৱালপাৰা ডিস্ট্ৰিক্টৰ সেই লক্ষীপুৰ ব্লকটোৱে আপোনাৰ থাৰ্ড পজিশন মানে পাবলৈ সক্ষম হৈছে, য'ত নেকি আপোনাৰ 500 মান ব্লকস পাৰ্টিসিপেট কৰিছিলে, তাৰ ভিতৰত থাৰ্ড ৰেংক পাইছে। হেতু আমাৰ কাৰণে এটা গৌৰৱৰ কথা, ঠিক আছে। তো এই যেটো প্ৰগ্ৰাম হেতু কাৰ দ্বাৰা লঞ্চ কৰা হৈছে, এই যেটো নীতি আয়োগৰ দ্বাৰা লঞ্চ কৰা হৈছে। মই অলৰেডি এটা ভিডিও বনাইছো নীতি আয়োগ আৰু প্ল্যানিং কমিশনৰ বিষয়ে। আপোনালোকে যদি চোৱা নাই প্লিজ এই ভিডিওটোৰ পিছত আপোনালোকে চাই ললে আৰু বেছি ক্লিয়াৰিটি আহিব, ঠিক আছে, নীতি আয়োগ নো কি তাৰ বিষয়ে। ওকে, তো এই নীতি আয়োগে আপোনাৰ ডিজায়াৰ ডেভেলপমেন্ট সেক্টৰ প্ৰগ্ৰাম এইটো এটা লঞ্চ কৰিছে আন্ডাৰ আপোনাৰ এসপিৰেশনাল ব্লক প্ৰগ্ৰামৰ আন্ডাৰতে। এসপিৰেশনাল ব্লক প্ৰগ্ৰামো আপোনাৰ নীতি আয়োগৰ হয়। এই যেটো ডিজায়াৰ ডেভেলপমেন্ট সেক্টৰ প্ৰগ্ৰাম হেতু নীতি আয়োগৰ হয়। এই যেটো আপোনাৰ এসপিৰেশনাল ব্লক প্ৰগ্ৰামৰ আন্ডাৰত আপোনাৰ ডিজায়াৰ্ড ডেভেলপমেন্ট সেক্টৰ প্ৰগ্ৰাম আছে, যাৰ দ্বাৰা আপোনাৰ যিমানখিনি সিটিজেন্স আছে সিটিজেন্সখিনিৰ লাইভলিহুড লিভিং ষ্টেণ্ডাৰ্ডছ এইখিনি ইমপ্ৰুভ কৰি পিনে তাহাঁতৰ হলিষ্টিক ডেভেলপমেন্টত ফোকাস কৰা হয়, ঠিক আছে। হলিষ্টিক ডেভেলপমেন্টত ফোকাস কৰা হয়, ঠিক আছে। তো এইটো আছিল আমাৰ কনটেক্সট। ওকে, তো যেটো প্ৰগ্ৰাম যেটো আপোনাৰ এসপিৰেশনাল ব্লক প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামটোৰ ষ্ট্ৰেটেজি যেটো হয় হেতু বেসড অন কিহৰ ওপৰত বেসড হয় যে যিমানবোৰ এক্সিস্টিং স্কিমছ আছে, গভৰ্ণমেণ্টৰ যিমানবোৰ এক্সিস্টিং স্কিম আছে সেইবোৰক কভাৰ কৰা, ঠিক আছে। তাৰ পিছত আপোনাৰ আউটকামছ যিমানবোৰ আউটকামছ ওলাব তাক ডিফাইন কৰা, তাৰ পিছত মনিটৰিং কৰা অন কন্টিনিউয়াস বেসিস, কনস্ট্যান্ট বেসিছত মনিটৰ কৰা। হেতু এই যেটো প্ৰগ্ৰাম হয় এই প্ৰগ্ৰামৰ ষ্ট্ৰেটেজি হয়, ঠিক আছে। ইয়াত মেইনলি এই যেটো প্ৰগ্ৰাম হয় ইয়াত মেইনলি আপোনাৰ 39টা কি পারফরমেন্স ইন্ডিকেটর চোৱা হয় আৰু এই পারফরমেন্স ইন্ডিকেটৰছবোৰক মেজৰলি আপোনাৰ পাঁচটা থিমত ভাগ কৰিছে। এই থিম কিটা হৈছে এডুকেশন, এগ্ৰিকালচাৰ, হেলথ, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু সোশিয়াল ডেভেলপমেন্ট। আৰু ৰিসেন্টলি এই থিমবোৰত বা এই ইন্ডিকেটৰছবোৰত ভোকেল ফৰ লোকেল এই থিম মানে ইন্ডিকেটৰছটোকো ইনক্লুড কৰিছে। ওকে, ভোকেল ফৰ লোকেল আপোনালোকে গম পায় যে ভোকেল ফৰ লোকেল কি হয়, যে আমি অকল লোকেল ইন্ডাষ্ট্ৰিজবোৰৰ পৰা কমোডিটিজ কিনি পিনে আমি ইউজ কৰিব লাগে, হেতু হল ভোকেল ফৰ লোকেল। ওকে,
তাৰপিছত এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম যেটো আছে হেতুৰ বিষয়ে আমি অলপ চাওঁ যে কেতিয়া লঞ্চ হৈছিলেনো আপোনাৰ 2023 জানুৱাৰী মাহত এছপিৰেশ্যনেল যেটো ব্লক প্ৰগ্ৰাম আছে হেতু লঞ্চ হৈছিলে নীতি আয়োগে লঞ্চ কৰিছে আমি অলৰেডি হেতু কথা চালো এইটো এটা ডেভেলপমেন্ট ইনিচিয়েটিভ হয় যাৰ দ্বাৰা আপোনাৰ ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰা হয় পারফরমেন্স এরিয়াবোৰৰ যিবোৰ এরিয়া আপোনাৰ ডেভেলপমেন্টাল প্যাৰামিটাৰছবোৰত লেগ হৈ আছে তাহাতি ইমান হেই এরিয়াবোৰ ডেভেলপড হোৱা নাই হেই এরিয়াবোৰ ডেভেলপড হোৱাৰ কাৰণে আপোনাৰ কি কৰিছে এই যেটো এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম নীতি আয়োগে লঞ্চ কৰিছে এইটোৱে মেইনলি আপোনাৰ ফোকাস কৰিব এইটোৱে আপোনাৰ মেইনলি ফোকাস কৰিব আপোনাৰ যেটো গভৰ্নেন্স আছে গভৰ্নেন্স ইমপ্ৰুভ কৰাত টু এনহান্স কোৱালিটি অফ লাইফ ঠিক আছে যাতে এনহান্স কৰিব পৰা যায় কোৱালিটি অফ লাইফ আৰু সাৰ্ভিস ডেলিভাৰী ইন দা ৰিমোটেষ্ট এণ্ড লেছ ডেভেলপড ব্লকস অফ ইন্ডিয়া ঠিক আছে ৰিমোটেষ্ট আৰু লেছ ডেভেলপড ব্লকস অফ ইন্ডিয়াত আমাৰ যেটো সিটিজেনস আছে সিটিজেনৰ কোৱালিটি অফ লাইফ ইমপ্ৰুভ কৰাৰ কাৰণে সাৰ্ভিস ডেলিভাৰী ইমপ্ৰুভ কৰাৰ কাৰণে গভৰ্নেন্স ইমপ্ৰুভ কৰাৰ কাৰণে এই পাৰ্টিকুলাৰ প্ৰগ্ৰামটো হয় এইটো এই যেটো প্ৰগ্ৰাম হয় এই প্ৰগ্ৰামটো মেইনলি নীতি আয়োগৰে আৰু এটা প্ৰগ্ৰাম আছে হেতু হল আপোনাৰ এছপিৰেশ্যনেল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম ঠিক আছে এছপিৰেশ্যনেল ডিস্ট্ৰিক্ট প্ৰগ্ৰাম আপোনালোকে কিছুমান ষ্টুডেন্টে গম পাই থাকে এছপিৰেশ্যনেল ডিস্ট্ৰিক্ট প্ৰগ্ৰামৰ পৰা ইনস্পায়াৰ্ড হৈ পিনে এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম যেটো আছে হেতু নীতি আয়োগে লঞ্চ কৰিছে ইয়াত যেটো এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম আছে তাত আপোনাৰ 500 টা ব্লক কভাৰ হৈ থাকে যেটো আপোনাৰ 329 ডিস্ট্ৰিক্ট আৰু ইন যেটো আপোনাৰ 27 টা ৰাজ্যতে আপোনাৰ আৰু ইউনিয়ন টেৰিটৰিতে 4টা ইউনিয়ন টেৰিটৰিতে আপোনাৰ হুমাই আছে ঠিক আছে তো এইটো আপোনাৰ এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম আৰু থিমস গিটা যদি চাও এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰামৰ আমি সাম যে health and nutrition agriculture and allied services education basic infrastructure আৰু social development এই থিমখিনি আমি আগতেও লিখা আছে আমি ডিসকাস কৰিছিলো অলৰেডি ইমপ্লিমেন্টেশন স্ট্ৰেটেজি যেটো আপোনাৰ এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম আছে তাক ইমপ্লিমেন্ট কৰাৰ কাৰণে কি স্ট্ৰেটেজি আছে যিমানবোৰ সেন্ট্ৰেল আৰু ষ্টেট গভৰ্নমেন্টৰ স্কিমছ আছে তাক ভালকৈ কভাৰ কৰা হ'ব এই ডিস্ট্ৰিক্টৰ বা এই ব্লকৰ যেটো মানুহখিনিয়ে যিমানবোৰ আপোনাৰ সেন্ট্ৰেল আৰু ষ্টেট গভৰ্নমেন্টৰ স্কিমছ আছে সেইখিনি পাইছে নে না সেইখিনি চোৱা হ'ব দেন আপোনাৰ কম্পিটিশন কৰোৱা হ'ব ব্লকছবোৰৰ মাজত আৰু তাৰ মেইন স্পিৰিটটো হ'ব মাছ মুভমেন্টৰ দ্বাৰা কম্পিটিশন কৰা হ'ব ব্লকবোৰৰ মাজত কোলাবোৰেশনত ফোকাস কৰা হ'ব কোলাবোৰেশন নীতি আয়োগৰ মাজত কোলাবোৰেশন সেন্ট্ৰেল মিনিষ্ট্ৰীবোৰৰ মাজত ডিপাৰ্টমেন্টছবোৰৰ মাজত ষ্টেট গভৰ্নমেন্টৰ মাজত ডিস্ট্ৰিক্ট আৰু ব্লক এডমিনিষ্ট্ৰেচনৰ লগত গোটেই কোলাবোৰেশন কৰি পিনে এই যেটো আপোনাৰ এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম আছে হেতুক ইমপ্লিমেন্ট কৰা হ'ব ওকে ইয়াত মেইনলি আপোনাৰ যেটো নোডেল অফিচাৰ হ'ব তেও ব্লক অফিচাৰ বুলি কোৱা হ'ব আৰু তেওই মেইন মানুহ হ'ব আপোনাৰ লিডাৰ্স অফ চেঞ্জ হ'ব ঠিক আছে নীতি আয়োগ উইথ state releases quarterly ranking of this blocks as per their performance নীতি আয়োগে কি কৰিব আপোনাৰ ষ্টেটৰ লগত মিলি পিনে ৰিলিজ কৰিব এটা কোৱাৰ্টাৰলি ৰেংকিং ৰিলিজ কৰিব যাতে তাহাতৰ যেটো ব্লকবোৰৰ পাৰফৰম্যান্স আছে এই পাৰফৰম্যান্সখিনি ইভালুৱেট কৰিব পৰা যায় okay তো this was the article ঠিক আছে নেক্সট আমাৰ যেটো আৰ্টিকেল হয় হেতু হল আপোনাৰ SBI ন্যাশনাল মোবিলিটি কাৰ্ড এটো কি হয় চাই কনটেক্সট কি হয় যে যেটো আপোনাৰ NPCI ভাৰত বিল পে লিমিটেড আছে NPCI ভাৰত বিল পে লিমিটেড হেই NPCI ভাৰত বিল পে লিমিটেড আপোনাৰ এসোসিয়েশন উইথ SBI লগত ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত মিলি পিনে আপোনাৰ এই যেটো ন্যাশনাল মোবিলিটি কাৰ্ড যেটো আছে ন্যাশনাল মোবিলিটি কাৰ্ড হেতুক আপোনাৰ লঞ্চ কৰিছে আৰু আমি যদি এই যেটো বডি আছে এই যেটো আপোনাৰ কোম্পানী আছে হেতুক যদি চাও এই যেটো NPCI ভাৰত বিল পে লিমিটেড আছে হেতু একচুয়ালি এটা সাবসিডিয়াৰি হয় আপোনাৰ National Payment Corporation of India যেটো শর্ট ফর্মত NPCI বুলি কোৱা হয় তো NPCI হল আপোনাৰ কোম্পানী তাৰে আৰু এটা কোম্পানী হেতু কোম্পানীৰে কোম্পানী ঠিক আছে ডটাৰ কোম্পানী বুলিও কোৱা হয় তাক সাবসিডিয়াৰি কোম্পানী বুলিও কোৱা হয় তো তাৰে এটা কোম্পানী হল NPCI ভাৰত বিল পে লিমিটেড জুনে আমাৰ যেটো ন্যাশনাল আপোনাৰ কমন মোবিলিটি কাৰ্ড যেটো লঞ্চ কৰিছে SBI ৰ লগত মিলি পিনে ঠিক আছে
ওকে এই যেটো ন্যাশনাল কমন মোবিলিটি কার্ড আছে হেতু এক নম্বৰ কথা ইন্ডিজিনিয়াসলি ডেভেলপড আমি নিজেই ডেভেলপ কৰিছো ঠিক আছে আৰু এইটো এটা ইন্টাৰঅপাৰেবল ট্ৰান্সপোৰ্টেশন কাৰ্ড হয় ইন্টাৰঅপাৰেবল ট্ৰান্সপোৰ্ট কাৰ্ড মানে হল যে মোবিলিটি মানে ট্ৰান্সপোৰ্ট ফৰ এক্সাম্পল আমি সকলোৱে জানো যে ৰেলত চলিবলৈ টিকেট লাগে আপোনাৰ যদি গাড়ী নিজা গাড়ী লৈ গৈছে তেতিয়া হলে আপোনাৰ টোল দিব লাগে হয় না নহয় তাৰ পিছত বাছত গলেও টিকেট লাগে তো এই এটা কাৰ্ড হ'ব আপোনাৰ লোকৰ ওচৰত ইন ফিউচাৰ যাৰ দ্বাৰা এই কাৰ্ডটোৱে সাফিসিয়েন্ট হ'ব ট্ৰেইনত যায় টোল দিব লাগে আপোনাৰ বাছত যায় এই কাৰ্ডটোৰ দ্বাৰা যেনেকৈ এটা এটিএম কাৰ্ডৰ গতে হ'ব ঠিক আছে তো এই কাৰ্ডটোৰে পেমেন্ট হৈ যাব আৰামছে হেতু হল ন্যাশনাল কমন মোবিলিটি কাৰ্ড হেতু এসবিআই দ্বাৰা লঞ্চ কৰা হয় আপোনাৰ এসবিআই এছ'চিয়েশ্যনত ৰাখি পিনে এই এনপিসিআই ভাৰত বিল পে লিমিটেডে লঞ্চ কৰিছে ওকে এইটো মই অলৰেডি কৈছো যে এইটোৱে মানুহবোৰক এনাবল কৰিব তো মাল্টিপল কাইন্ড অফ পেমেন্ট চাৰ্জেস ইনক্লুডিং আপুনি মেট্ৰোত জলে মেট্ৰো সাৰ্ভিসেস টোল টেক্স ঠিক আছে টোল টেক্স তাৰ পিছত এজ ৱে এক্ৰছ দা কান্ট্ৰি বিভিন্ন অসমতে চলিব হেনকা ধৰণৰ কথা নহয় অসম গোটেই এক্ৰছ দা কান্ট্ৰি চলিব আৰু ইনফ্যাক্ট এইটোৰ সেই কাৰ্ডৰ দ্বাৰা এটিএমৰ কথাও কাম কৰিব মানি উইথড্ৰল কৰিব পাৰিব এই কাৰ্ডটোৰ দ্বাৰা মানি উইথড্ৰল কৰিব পাৰিব আৰু আদাৰ সৰু সৰু ৰিটেল পেমেন্টও কৰিব পাৰিব ৰিটেল এপ্লিকেশনো আছে অকল এই ট্ৰান্সপোৰ্টেশনতে কামত আহিব হেতু কথা নহয় ইয়াৰ দ্বাৰা বেলেগ জায়গাটো কামত আহিব তাহাতি এইটোৱে মেইনলি ইন্ট্ৰোডিউস কৰা হৈছে যেটো আমাৰ ভিজন আছে ওয়ান নেশন ওয়ান কাৰ্ডৰ যেটো ভিজন আছে সেই ভিজনটোক ধ্যানত ৰাখি পিনে এই যেটো কাৰ্ড আছে হেতুক লঞ্চ কৰা হৈছে এইটোৱে মেইনলি কি কৰিব যেটো আমাৰ পাব্লিক ট্ৰান্সপোৰ্টেশন সিস্টেম আছে পাব্লিক ট্ৰান্সপোৰ্টেশন সিস্টেমৰ যেটো পেমেন্ট আছে হেতু আপোনাৰ স্ট্ৰিমলাইন কৰিব আৰু ইয়াত এই কাৰ্ডখিনি ইস্যু কোনে কৰিব যিমানখিনি পাৰ্টিসিপেটিভ বেংকস আছে পাৰ্টিসিপেটিভ বেংকস কিনে যেনেকৈ এতিয়া এই ক্ষেত্ৰত এসবিআই আপোনাৰ কি কৰিব যে আপোনাৰ মানে ইস্যু কৰিব এসবিআই হ'ব পাৰে এক্সিস বেংকো হ'ব পাৰে হেতু যেতে জুনে পাৰ্টিসিপেট কৰে তালি মানে এটো কৰিব পাৰিব ইস্যু কৰিব পাৰিব ঠিক আছে এতিয়া কি ফিচাৰ্স কি হয় এটো এটা ইন্টাৰঅপাৰেবিলিটি আছে ইন্টাৰঅপাৰেবিলিটিৰ মিনিং হল যে এতিয়া মই যদি ইন্টাৰঅপাৰেবিলিটিৰ মিনিং যদি ক'ব বিচাৰো ফৰ এক্সাম্পল আপোনাৰ ওচৰত এটো ফৰ এক্সাম্পল আপোনাৰ ওচৰত ঘৰত ডিশ টিভি আছে ডিশ টিভিৰ এটা ৰিমোট পোৱা যায় এই যেটো ডিশ টিভিৰ ৰিমোট আছে সেই ডিশ টিভিৰ ৰিমোটৰ সহায়ত আপুনি টাটা স্কাই কাবাৰ ঘৰত আছে সেই টাটা স্কাই এটো চলাব বিচাৰি আছে টিভি চলাব বিচাৰিছে নচলিব হয় না নহয় তাৰ মানে হল যে হেতু ইন্টাৰঅপাৰেবল নহয় ইন্টাৰঅপাৰেবিলিটি মানে হল যে যদি সেই ৰিমোটৰে টাটা স্কাইও চলিছিলে হেতেন আপোনাৰ ডিশ টিভিও চলিছিলে হেতেন হেতু হল ইন্টাৰঅপাৰেবল তো এই যেটো কাৰ্ড হ'ব হেতু ইন্টাৰঅপাৰেবল হ'ব ঠিক আছে তাৰ পিছত কনটেক্সটলেস ট্ৰানজেকশন হ'ব যেহেতু এটো নিয়াৰ ফিল্ড কমিউনিকেশন টেকনলজিৰ ওপৰত বেসড হয় নিয়াৰ ফিল্ড কমিউনিকেশন টেকনলজি হল যে আপুনি টাচো কৰিব নালাগে হেতু ওচৰত লৈ জলে আপোনাৰ নিজে আপোনাৰ ডিডাক্ট হৈ যাব ঠিক আছে নিয়াৰ ফিল্ড কমিউনিকেশন টেকনলজি হেতু ঠিক আছে একদম টাচো কৰাব নালাগে একদম নিয়াৰ ফিল্ড কমিউনিকেশন টেকনলজি তো এই কমিউনিকেশন টেকনলজিটো হোৱাৰ কাৰণে কনটেক্সটলেস ট্ৰানজেকশন হ'ব যাৰ দ্বাৰা এই কনটেক্সটলেস ট্ৰানজেকশনৰ মেইন আপোনাৰ কামটো তেতিয়া আহিছিল যেতিয়া কোভিড আহিছিল তেতিয়া মানে সেই কন্টাক্ট হৈ যোৱাৰ লগে লগে ভাইৰাছ ট্ৰান্সমিট হোৱাৰ বেছি সম্ভাৱনা থাকে তো এই সময়ত এই কন্টেক্সটলেস যেটো নিয়াৰ ফিল্ড টেকনলজি আছে নিয়াৰ ফিল্ড কমিউনিকেশন টেকনলজি হেতু ডেভেলপড হৈছিল ঠিক আছে সেই সময়তো মেইন ঠিক আছে তো এই টেকনলজিৰ ওপৰতে যেটো ন্যাশনাল কমন মোবিলিটি কাৰ্ড আছে হেতু বেসড হয় আৰু হেতুৱে আপোনাৰ কি এলাউ কৰে আপোনাৰ ট্যাপ এন্ড গো পেমেন্ট ঠিক আছে ট্যাপ এন্ড গো পেমেন্ট এলাউ কৰে আৰু হেতুৰ দ্বাৰা মেইনলি আপোনাৰ যেটো আমাৰ ট্ৰানজেকশন প্ৰসেস আছে সেই ট্ৰানজেকশন প্ৰসেসটো স্পিড হৈ যায় ঠিক আছে স্পিড আপ কৰে ওকে সিকিউৰ ট্ৰানজেকশন হয় যে যেহেতু এই যেটো কমন মোবিলিটি পাৰ্ট ইলেক্ট্ৰনিক হয় ঠিক আছে ইলেক্ট্ৰনিক হোৱাৰ কাৰণে ই মেইনলি আপোনাৰ ট্ৰানজেকশনটোক সিকিউৰ কৰি তোলে ঠিক আছে ট্ৰানজেকশনটোক সিকিউৰ কৰি তোলে আৰু ই মেইনলি কোয়া হৈছে যে ইয়াৰ প্ৰটেকশন অফ প্ৰাইভেসিকো প্ৰটেক্ট কৰে ঠিক আছে আৰু ইয়াৰ আৰু এটা ফিচাৰ ইম্পৰ্টেন্ট ফিচাৰ হল যে অফলাইন আপোনাৰ ট্ৰানজেকশন কেপাবিলিটি ইয়াত মেইনলি যদি লো ভ্যালু ট্ৰানজেকশন হয় তেতিয়া হলে অফলাইনো কৰিব পাৰিব আপুনি ঠিক আছে কমন মানে এনেকুৱা নহয় যে অনলাইনে থাকিব লাগিব হেনকা ধৰণৰ কথা নহয় যদি লো ভ্যালু ধৰণৰ সৰুগুৰা ট্ৰানজেকশন হয় তেতিয়া হলে অফলাইনো পসিবল হ'ব হেতু মাল্টি পারপাসৰ কাৰণে ইউজ হ'ব মই অলৰেডি হেতু এক্সপ্লেইন কৰিছো মাল্টি পারপাস ট্ৰান্সপোৰ্টেশনৰ উপৰিও ডিটেইল পাৰচেজৰ কাৰণে হেতু ইউজ হ'ব হেতু কাৰণে হেতু ভাৰ্সেটাইল এটা টুল কৰি তোলে ডেইলি ইউজৰ কাৰণে ওকে কনক্লুজন ঠিক আছে যেটো ন্যাশনাল কমন মোবিলিটি কাৰ্ড আছে হেতু এটা স্টেপ হয় টুৱাৰ্ডছ কিহৰ টুৱাৰ্ডছ আপোনাৰ ট্ৰান্সফৰ্মিং এণ্ড ডিজিটালাইজিং ইণ্ডিয়াছ যেটো আমাৰ
পাব্লিক ট্ৰান্সপৰ্ট ছিষ্টেম আছে সেইটোক ট্ৰান্সফৰ্ম কৰাৰ কাৰণে আৰু ডিজিটেলাইজ কৰাৰ কাৰণে সেইটো এটা সিগনিফিকেন্ট এটা ষ্টেপ হয় ঠিক আছে সেইটোৱে আমাৰ যেটো ট্ৰান্সপৰ্ট ছিষ্টেম আছে সেইটো এফিচিয়েন্ট কৰি তুলিব আৰু ইউজাৰ ফ্ৰেন্ডলি কৰি তুলিব আৰু এইটোৱে কি কৰে আমাৰ ডিজিটেল ফাষ্ট এপ্ৰোচ প্ৰমোট কৰে ডেইলি ট্ৰানজেকশনত ঠিক আছে এনেকৈ আপুনি কনক্লুড কৰিব পাৰে হেতুক নেক্সট আমাৰ হল যে মাউণ্ট ৰুৱাং যেটো ভলকেনো এটা হয় ইণ্ডোনেছিয়াত এইটো কি নহয় আমি এতিয়া চাওঁ হক ওকে কনটেক্সট কি হয় যে যেটো সেঙ্গুইন আইল্যান্ড আছে যেটো ইণ্ডোনেছিয়াৰ এটা আইল্যান্ড হয় সেঙ্গুইন আইল্যান্ডৰ এই ভলকেনটো মাউণ্ট ৰুৱাং সেই যেটো ভলকেনিক মাউণ্ট আছে সেইটোৱে ৰিসেন্টলি ইৰাপ্ট হৈছে সেভাৰেল টাইমস ঠিক আছে সেইটো এটা কনটেক্সট হয় ইৰাপ্ট হৈছে এই ভলকেনোটো ফাটিছে মানে ঠিক আছে তো এই যেটো ইণ্ডোনেছিয়া আছে সেইটো এটা ভাষ্ট আৰ্কিপেলাগো হয় মানে গ্ৰুপ অফ আইল্যান্ডক আৰ্কিপেলাগো বুলি কয় ঠিক আছে আৰ্কিপেলাগো হয় এক্সপেৰিয়েন্সিং frequent seismic and volcanic activity ঠিক আছে বহুত এক্সপেৰিয়েন্স কৰে ইণ্ডোনেছিয়ায় এই যেটো আৰ্কিপেলাগো হয় হেতু বহুত ধৰণৰ সিসমিক মানে আপোনাৰ সিসমিক হল আপোনাৰ আৰ্থকুৱেকৰ লগত ৰিলেটেড সিসমিক আৰু ভলকেনিক এক্টিভিটিজ আপোনাৰ বহুত বেছি এক্সপেৰিয়েন্স কৰে বিকজ এই যেটো ইণ্ডোনেছিয়া আছে হেতু আপোনাৰ Pacific Ring of Fire হেতু কি হয় Pacific Ring of Fire Pacific তো আমাৰ ওশেন হয় আৰু Ring of Fire কেলে কৈছে আমি সাম ঠিক আছে এইটো এটা একচুয়ালি Ring of Fire হেতু কাৰণে কৈছে হেতু এটা এক ধৰণৰ আৰ্ক হয় যত মেইনলি আপোনাৰ গোটেই টেকটনিক প্লেটছবোৰ আপোনালোকে যদি অলপ জিওগ্ৰাফি পঢ়িছে তেতিয়া হলে গম পায় যে যিমান আমাৰ গোটেই পৃথিৱীখন টেকটনিক প্লেটত ভাগ হৈ আছে ঠিক আছে যত টেকটনিক প্লেট এটা লৈ পিনে খুন্দা খায় হেতুত কি হয় যে ভলকেনিক মানে মাউন্টেন মনে আৰু মাউন্টেনৰ পৰা আপোনাৰ ভলকেনো ওলাই ঠিক আছে তো সেইখিনি আপোনালোকে জিওগ্ৰাফিত পঢ়ে তো এই যেটো প্যাসিফিক ৰিং অফ ফায়াৰ যেটো আছে সেই তাত কি আছে চাৰিওফালে তাৰ যিখিনি টেকটনিক প্লেটছবোৰ আছে এই টেকটনিক প্লেটছবোৰ কোলাইড কৰি আছে ঠিক আছে আৰু এইটোৱে মেইনলি আপোনাৰ জাপানৰ পৰা ষ্ট্ৰেচ কৰি আপোনাৰ সাউথ ইষ্ট এছিয়া আৰু এক্ৰছ প্যাসিফিক বেচিনত মেইনলি এই যেটো ৰিং অফ ফায়াৰ আছে হেতু আছে আমি যদি অলপ তাৰ যেটো ডায়াগ্ৰামটো চাও মই উলাই থৈছো আপোনালোকৰ কাৰণে হেতু চক দিস ইজ দা প্যাসিফিক ৰিং অফ ফায়াৰ ঠিক আছে ইয়াত মেইনলি আপোনাৰ যিমানবোৰ টেকটনিক প্লেটছ আছে এই টেকটনিক প্লেটছ কিনে আপোনাৰ এটা লগত লৈ পিনে খুন্দা খাইছে আৰু এইটো আপোনালোকে দেখিছে এইটো জায়গা হল ফিলিপিন্স ঠিক আছে এই ফিলিপিন্সতে ইয়াতে আপোনাৰ কি আছিল সেই যেটো মাউথ ৰুৱাং যেটো আমি পঢ়ি আছো হেতু আছে আৰু এইটো আপোনালোকে নিজে দেখিছে যে ইয়াত জাপানৰ পৰা আৰম্ভ কৰি গোটেই এৰিয়াটো গোটেই আপোনাৰ তাত মেইনলি টেকটনিক প্লেটছবোৰ তলত কোলাইড কৰি আছে আৰু হেতু কাৰণে বহুত গিটা মাউন্টেন আপোনাৰ হৈছে মাউন্টেন হোৱাৰ তাৰ পৰা যেহেতু ভলকেনো ওলাই থাকে হেতু কাৰণে কৈছে ৰিং অফ ফায়াৰ ঠিক আছে ৰিং অফ ফায়াৰ হেতু কাৰণে কৈছে প্যাসিফিক আৰু হেতু যেহেতু প্যাসিফিক ওশেন হেতু গুটেটো প্যাসিফিক ওশেন হয় তো প্যাসিফিক ৰিং অফ ফায়াৰ ঠিক আছে যেহেতু ইয়াৰ পৰা ভলকেনো ওলাই থাকে হেতু কাৰণে প্যাসিফিক ৰিং অফ ফায়াৰ বুলি কোৱা হয় ওকে তো এইটো কথা আছিল আমাৰ তো ওকে নেক্সট যেটো আৰ্টিকেল হয় আমাৰ নেক্সট আৰ্টিকেল হয় যেটো আমাৰ ফাৰ্স্ট বেচ ডেলিভাৰ কৰিছে আমাৰ যেটো ইন্ডিয়াৰ আৰু ৰাছিয়াৰ ব্ৰহ্মোছ মিসাইল ঠিক আছে ব্ৰহ্মোছ মিসাইল টু ফিলিপিন্সক আমি ফাৰ্স্ট বেচ আমি ডেলিভাৰ কৰিছো হেতুৰ বিষয়ে আমি এতিয়া ডিসকাস কৰিম ঠিক আছে তো কনটেক্সট কি হয় চাইলো হক যে কনটেক্সট হল যে আমি অলৰেডি ডিসকাস কৰিছো যে আপোনাৰ যেটো ব্ৰহ্মোছ মিসাইল ফিলিপিন্স যেটো আছে ফিলিপিন্স কান্ট্ৰিটোক আমি ফাৰ্স্ট বেচ যেটো ডেলিভাৰ কৰিছো ঠিক আছে ব্ৰহ্মোছ প্ৰথম কথা ব্ৰহ্মোছ সুপাৰসনিক ক্ৰুজ মিসাইল হয় সুপাৰসনিক ক্ৰুজ মিসাইল এতিয়া সুপাৰসনিক এই যেটো সনিক ওয়ার্ড আছে হেতু হল সাউন্ড ঠিক আছে সাউন্ড আৰু ক্ৰুজ মিসাইল ইন্টাৰকন্টিনেন্টাল ব্যালিস্টিক মিসাইল হেইবোৰৰ মাজত কি ডিফাৰেন্স আছে আপোনালোকে অলপ প্ৰিপেয়াৰ কৰিবলগীয়া আছে বিকজ ডিফেন্স টেকনলজিৰ নামত পৰীক্ষাত কেতিয়াবা কোৱেশ্চন হুতে ঠিক আছে তো এতিয়া আমি ইয়াত নোট কৰিবলগীয়া কথা হল যে ব্ৰহ্মোছ এটা সুপাৰসনিক ক্ৰুজ মিসাইল হয় ঠিক আছে পৰীক্ষাত এনেকুৱা ধৰণৰ ষ্টেটমেন্ট দিব যে ব্ৰহ্মোছ এটা ইন্টাৰকন্টিনেন্টাল ব্যালিস্টিক মিসাইল হয় বাট দ্যাট ইজ এ ৰং ষ্টেটমেন্ট আপোনালোকে গম পাইছে যে ব্ৰহ্মোছ এটা সুপাৰসনিক ক্ৰুজ মিসাইল হয় এক নম্বৰ কথা ঠিক আছে তো এইটো আমাৰ কনটেক্সট আছিল তো যেটো আপোনাৰ যেটো ব্ৰহ্মোছ মিসাইল যেটো আমি ডেলিভাৰ কৰিছো ৰিসেন্টলি ঠিক আছে হেতু
মানে ই কি হৈছে আপোনাৰ অলৰেডি ফিলিপিন্স আৰু চাইনাৰ মাজত এটা শ্ব'ডাউন মানে ওৱান কাইণ্ড অফ মানে টাচল চলি আছে আপোনাৰ যিটো এই সাউথ চাইনা সি আপোনালোকে বহুত বেছি নিউজত থাকে কুৱেশ্যনো আহিছে পৰীক্ষাত সাউথ চাইনা সিৰ ওপৰত কুৱেশ্যন আহিব পাৰে এই সাউথ চাইনাৰ কিছুমান সিৰ কিছুমান আইলেণ্ড আছে সেই আইলেণ্ডবোৰক কয় যে চাইনাই মূৰ হয় ফিলিপিন্সে কয় মূৰ হয় তো হেনেকে কি কয় তাহাঁতৰ মাজত ডিসপিউট চলি থাকে অকল ফিলিপিন্স বুলি নহয় চাইনাত মানে চাইনাই বাকিবোৰ কান্ট্ৰিজ যেনেকৈ জাপানৰ লগতো লাগি ফুৰিছে এই আপোনাৰ যেটো সাউথ চাইনা সি আইলেণ্ডবোৰৰ কাৰণে কাৰণ যেটো এটা স্ট্ৰেটেজিক প্লেস হয় ঠিক আছে তো যেহেতু তাহাঁতৰ এটা চলি আছে ট্ৰাসেল সেই ট্ৰাসেলৰ মাজতে আমি তাহাঁতক এই যেটো ফিলিপিন্স আছে তাহাঁতক আমি এই ব্ৰহ্মোছ যেটো মিসাইল আছে ব্ৰহ্মোছ মিসাইল ডেলিভাৰ কৰিছো ঠিক আছে ইয়াত মেইনলি কি বস্তু সোমাই আছে আপোনাৰ তিনটা মিসাইলৰ ব্যাটাৰি ঠিক আছে ট্ৰেনিং অপাৰেটৰ্ছবোৰৰ কাৰণে মেইনটেইনাৰ্ছ ঠিক আছে আৰু যিমানবোৰ আপোনাৰ ইন্টিগ্ৰেটেড লজিষ্টিক সাপোৰ্ট পেকেজ আছে সেইবোৰ আমি গুটেকিনি আমি এই ইয়াত ডেলিভাৰ কৰিছো ঠিক আছে তো দিস ইজ দ্য ব্ৰহ্মোছ মিসাইল এইটো আপোনাৰ ব্ৰহ্মোছ যেটো প্ৰথম কথা ওয়াৰ্ডটো আহিছে ব্ৰহ্মোছ এইটো কৰ পৰা আহিছে এইটো যেটো আমাৰ ভাৰতৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে সেই তাৰ পৰা ব্ৰহ্ম যেটো ওয়াৰ্ডটো লোৱা হৈছে আৰু মোছ যেটো আপোনাৰ ৰিভাৰ হয় ৰাছিয়াৰ আমি অলৰেডি কৈছো যে ৰাছিয়াৰ লগত মিলি পিনে আমি ব্ৰহ্মোছ মিসাইলটো আমি মানে বনাইছো ঠিক আছে তো এই মোছ যেটো ওয়াৰ্ড আছে হেতু ৰাছিয়াৰ যেটো ৰিভাৰ আছে মোস্কভা ৰিভাৰৰ পৰা লোৱা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পৰা ব্ৰহ্ম ওয়াৰ্ডটো লোৱা হৈছে এটো আপোনাৰ জয়েন্ট ভেঞ্চাৰ হয় এটা আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা DRDO আৰু ৰাছিয়াৰ NPO মাস নিওষ্ট্ৰেটনিয়া ঠিক আছে মনত ৰাখিব নালাগে বাৰু এইটোৰ মাজত ঠিক আছে আৰু এই যেটো মিসাইল হয় এটো ল্যান্ডৰ পৰা সিৰ পৰা সাবসিৰ পৰা ইনফ্যাক্ট এয়াৰৰ পৰাও হি টাৰ্গেট কৰিব পাৰে এই মিসাইলটোৱে ঠিক আছে সাৰফেস আৰু সাব সি বেস টাৰ্গেটত ঠিক আছে সাৰফেসত আৰু সাব সি বেস টাৰ্গেটত ঠিক আছে ওকে এইটো এটা প্ৰিলিমছৰ কাৰণে আপোনালোকৰ কাৰণে প্ৰেক্টিস কোৱেশ্চন হয় যে which country become the first export customer for the joint venture missile between India and Russia আপোনালোকে এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনৰ আনসাৰ মোক কমেন্ট সেকশনত জনাব লাগে ঠিক আছে তো নেক্সট হল লাস্ট যেটো আৰ্টিকেল হল হেতু হল ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্ট অফ 2023 যেটো কন্ট্ৰোভাৰ্সিয়াল হয় অলপ তো আমি কিহৰ কাৰণে কন্ট্ৰোভাৰ্সিয়াল হয় আমি অলপ ডিসকাস কৰিম এতিয়া ঠিক আছে কনটেক্সট কি হয় চাই লও হক যে দ্য সুপ্ৰিম কোৰ্ট যেটো সুপ্ৰিম কোৰ্ট আছে হেতু এটা জাজমেন্ট এসাৰ্ট কৰিছে যে যেটো ফৰেষ্ট ইন ইণ্ডিয়া আছে হেতু আমাৰ নেশনাল এসেট হয় আৰু এটা আমাৰ যেটো ফাইনান্সিয়াল ৱেলথত মেজৰ কন্ট্ৰিবিউটৰ হয় যেটো নেশনৰ ফাইনান্সিয়াল ৱেলথ আছে তাত মেজৰ কন্ট্ৰিবিউটৰ ফৰেষ্ট হয় ঠিক আছে তো এই যেটো জাজমেন্ট আহিছে হেতু কাম এট এ পিভটাল টাইম when ঠিক আছে এইটো জাজমেন্ট আপোনাৰ এটা পিভটাল টাইমত আহিছে যেতিয়া যেটো কন্ট্ৰোভাৰ্সিয়াল ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্ট অফ 2023 has attracted widespread criticism তো এই যেটো জাজমেন্ট আহিছে আপোনাৰ যেটো কন্ট্ৰোভাৰ্সিয়াল যেটো ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্ট অফ 2023 আছে হেতু ওয়াইড স্প্ৰেড ক্ৰিটিসিজম ফেস কৰাৰ সময়তে এটো আহিছে এই যেটো আপোনাৰ ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্ট আছে 2023 হেতুক একিউজ কৰা হয় যে ইয়ে মেইনলি আপোনাৰ কি দিছে ফ্ৰী হ্যান্ড দিছে ষ্টেটবোৰক ঠিক আছে যাতে তাহাঁতি ৰেগুলাৰাইজ কৰিব পাৰে যেটো এনক্ৰোচমেন্ট হৈ আছে প্ৰটেক্টেড ফৰেষ্টবোৰত এনক্ৰোচমেন্ট যিমানবোৰ হৈ আছে হেতুক ৰেগুলাৰাইজ কৰাৰ কাৰণে ফ্ৰী হ্যান্ড দিছে বুলি কোৱা হয় ইয়াত আৰু হেতুৱে মেইনলি আপোনাৰ কি কৰে আপোনাৰ যেটো ফৰেষ্ট ল্যান্ড আছে হেইবোৰক ডাইভাৰ্জন কৰে ঠিক আছে হেতু কাৰণে ইয়াক ক্ৰিটিসাইজ কৰা হৈছে ঠিক আছে তো যেটো এক্ট আছে হেতু has been criticized for paving the way for commercial exploitation of forestor commercial exploitation কৰাৰ কাৰণে ইয়াক ক্ৰিটিসাইজ কৰা হৈছে ঠিক আছে কমাৰ্শিয়াল এক্সপ্লয়টেশনৰ কাৰণে ক্ৰিটিসাইজ কৰা হৈছে আৰু exempting infrastructure projects from environmental clearance ঠিক আছে যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আছে আমি সাম যেটো ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্টত কি লিখা আছে সেইখিনি আমি সাম আৰু সেইখিনিক এনালাইজও কৰিম ঠিক আছে তো ইয়াত মেইনলি দেখা গৈছে যে যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আছে সেইখিনিক exempt কৰা হৈছে আপোনাৰ এনভাইৰনমেন্টাল ক্লিয়াৰেন্স যেটো লব পাৰে তাৰ পৰা ওকে
তো চাই লওঁ যে এইটো যে যিটো কনজাৰ্ভেশ্যন আপোনাৰ ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্ট 2020-23 আছে ইয়াত মেইন প্ৰভিজনছখিনি কি আছে আৰু কোনখিনি প্ৰভিজনছনো কণ্ট্ৰভাৰ্চিয়েল হয় ঠিক আছে ইয়াক মেইনলি এই যদি আমি এই যিটো এমেণ্ডমেণ্ট এক্টটো চাওঁ ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্ট 2020-23 ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে এটা প্ৰিয়াম্বলৰ সৈতে ঠিক আছে আৰু যিটো প্ৰিয়াম্বলে আপোনাক একনলেজ কৰে আমাৰ যিমানখিনি টাৰ্গেটছ আছে আমাৰ যিমানখিনি কমিটমেণ্ট আছে কমিটমেণ্ট ৰিলেট টু আপোনাৰ যিটো 2070 লৈকে আমি নেট জিৰ' ইমিশ্যন এচিভ কৰিব লাগে আমাৰ যিমানবোৰ নেশ্যনেলি ডিটাৰমাইণ্ড কমিটমেণ্টছ আছে কণ্ট্ৰিবিউশ্যন টাৰ্গেটছ আছে আমাৰ সেইখিনি আমাৰ 2020-30 লৈকে মিট কৰিব লাগে সেইটোৰ কাৰণেও এটা এই প্ৰিয়াম্বল যিটো আছে আপোনাৰ ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্টত লিখা আছে সেইটো একনলেজ কৰে ঠিক আছে এক্সপাণ্ডিং ফৰেষ্ট কভাৰ টু 1/3 অফ দ্য লেণ্ড ঠিক আছে আমাৰ যিটো ফৰেষ্ট কভাৰ আছে সেইটো এক্সপাণ্ড কৰিব লাগিব 1/3 অফ দ্য লেণ্ড আমাৰ লেণ্ডৰ 1/3 ফৰেষ্ট কভাৰ হ'ব লাগে সেইটো এই যিটো প্ৰিয়াম্বল আছে সেইটো একনলেজ কৰে এই যিটো এমেণ্ডমেণ্ট এক্ট আছে সেই এমেণ্ডমেণ্ট এক্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এম্পাৱাৰ কৰে ডাইৰেকশ্যন ইছ্যু কৰাৰ কাৰণে যিমানবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অথৰিটিজ আছে সেইবোৰক ডাইৰেকশ্যন দিয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টক ডাইৰেকশ্যন দিয়াৰ কাৰণে ইউটিজ যিমানবোৰ ইউনিয়ন টেৰিটৰিজ আছে তাহাঁতক ডাইৰেকশ্যন দিয়াৰ কাৰণে যিটো প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্টৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ডাইৰেকশ্যন দিব মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইবিলাক অথৰিটিক অ'কে পাৰ্মিটেড এক্টিভিটিছৰ ভিতৰত এই ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ ভিতৰত পাৰ্মিটেড যিমানখিনি কোনখিনি এক্টিভিটিছ আছে চেক পোষ্ট লগাব পাৰিব ফৰেষ্টৰ ভিতৰত ফেন্সিং লগাব পাৰিব ব্ৰিজেছ বনাব পাৰিব জুচ দিব পাৰিব ঠিক আছে চিৰিয়াখানা তাৰপিছত সাফাৰী যিটো এই জীপ সাফাৰী বা আপোনাৰ হাতী সাফাৰী কৰে সেইখিনি সাফাৰী কৰিব পাৰিব আণ্ডাৰ আপোনাৰ যিটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে 1992 আণ্ডাৰত ঠিক আছে ইনফেক্ট আপোনাৰ ইকো টুৰিজম ফেচিলিটিছো ডেভেলপ কৰিব পাৰিব চেলভিকালচাৰ অপাৰেশ্যন মানে হ'ল ফৰেষ্ট গ্ৰোথ প্ৰমোট কৰাৰ কাৰণে এনহেন্স কৰাৰ কাৰণে ফৰেষ্ট গ্ৰোথ সেইটোক কয় চেলভিকালচাৰ অপাৰেশ্যনবোৰো পাৰ্মিটেড হয় ঠিক আছে ষ্টেট গভৰ্ণমেণ্টবোৰে পাৰ্মিশ্যন ল'ব লাগিব প্ৰায়ৰ এপ্ৰুভেল ল'ব লাগিব আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যদি ষ্টেট গভৰ্ণমেণ্টে বিচাৰিছে যিটো ফৰেষ্ট লেণ্ড আছে সেইটো কেনেকুৱা ধৰণৰ এটা এণ্টিটিক দিব যিটো আপোনাৰ ওন আৰু নট কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট এনেকুৱা ধৰণৰ এটা প্ৰাইভেট যদি এণ্টিটিক ফৰেষ্ট লেণ্ডটো দিব বিচাৰে তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰায়ৰ এপ্ৰুভেল ল'ব লাগিব অ'কে এক্সামশ্যন কৰা হৈছে এইটো কণ্ট্ৰভাৰ্চিয়েল হয় ঠিক আছে এক্সামশ্যন কৰা হৈছে লেণ্ডবোৰক যিবোৰ লেণ্ড আপোনাৰ বৰ্ডাৰ এৰিয়াৰ ফৰেষ্ট লেণ্ড হয় কিন্তু বৰ্ডাৰ এৰিয়াত আছে তো তাহাঁত এটলিষ্ট একদম 100 কিলোমিটাৰলৈকে এক্সামশ্যন কৰা আছে যে তাহাঁতি নেশ্যনেল ছিকিউৰিটিৰ কাৰণে যি ইচ্ছা তাকে কৰিব পাৰে দিছ ইজ কণ্ট্ৰভাৰ্চিয়েল ঠিক আছে তো ফৰেষ্ট লেণ্ড এলং এ ৰেল লাইন ঠিক আছে যিমানবোৰ ৰেল লাইনৰ চাৰিওফালে ফৰেষ্ট লেণ্ড আছে সেইবোৰক এক্সামটেড কৰি দিয়া হৈছে ঠিক আছে এই যিটো ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ ল আছে তাৰ পৰা এক্সামটেড কৰি দিয়া হৈছে সেইটো কণ্ট্ৰভাৰ্চিয়েল হয় ঠিক আছে ৰোড ঠিক আছে পাব্লিক ৰোড মেইনটেইনিং বাই দ্য গভৰ্ণমেণ্ট ঠিক আছে গভৰ্ণমেণ্টে যদি কোনো এটা পাব্লিক ৰোড বনাই আছে সেই ৰোডৰ যিটো লেণ্ড আছে সেইটো ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্ট 2020-23 আণ্ডাৰত নাহিব ঠিক আছে এমেণ্ডমেণ্ট যিটো হয় এইটো এনকাৰেজ কৰে প্ৰজেক্টছ লাইক ইকো টুৰিজম ঠিক আছে ইকো টুৰিজমক মানে আপোনাৰ এনকাৰেজ কৰে ঠিক আছে সাফাৰী ঠিক আছে এনকাৰেজ কৰে এনভাইৰনমেণ্টেল এণ্টাৰটেইনমেণ্ট এইখিনিক এনকাৰেজ কৰে এইবিলাক প্ৰজেক্টক এনকাৰেজ কৰে এই যিটো এমেণ্ডমেণ্ট আছে সেইটোৱে কি ইছ্যুজ কি আছে তো যিটো এক্ট হয় সেইটোৱে দুই ধৰণৰ কেটেগৰী অফ লেণ্ডক আপোনাৰ যিটো এক্টৰ পাৰভিউ আছে সেইটো এক্টৰ পাৰভিউৰ পৰা এক্সক্লুড কৰিছে ঠিক আছে কেনেকুৱা ধৰণৰ দুই ধৰণৰ প্ৰথম ধৰণৰ লেণ্ড হ'ল যেনেকুৱা ধৰণৰ লেণ্ড ৰেকৰ্ডেড এজ ফৰেষ্ট লেণ্ড যিটো হয় সেইটো ফৰেষ্ট হিচাপে ৰেকৰ্ড কৰা হৈছে আপোনাৰ 25 অক্টোবৰ 1980ৰ আগত 25 অক্টোবৰ 1980ৰ আগত ফৰেষ্ট হিচাপে আপোনাৰ ৰেকৰ্ড কৰা হৈছে এই লেণ্ডটোক বাট নটিফাই কৰা হোৱা নাই আপোনাৰ ফৰেষ্ট হিচাপে ঠিক আছে নটিফাই কৰা হোৱা নাই ফৰেষ্ট হিচাপে এতিয়া ৰেকৰ্ড কৰা আৰু নটিফাই কৰাৰ মাজত পাৰ্থক্য আছে ঠিক আছে ৰেকৰ্ড কৰিলেই নহ'ব সেইটো গভৰ্ণমেণ্টে প্ৰপাৰ নটিফিকেশ্যনৰ দ্বাৰা এই লেণ্ডটো যে ফৰেষ্ট হয় সেইটো নটিফাই কৰিব লাগিব তো গভৰ্ণমেণ্টে যদি নটিফাই নকৰে সেইটো আপোনাৰ কৈছে যে এই যিটো ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্ট আছে তাৰ আণ্ডাৰত নাহে অ'কে এইটোতো প্ৰথম ধৰণৰ লেণ্ড হ'ল আৰু এটা ধৰণৰ লেণ্ড আছে যিটো 2 নম্বৰ ধৰণৰ লেণ্ড হুইচ চেঞ্জ ফ্ৰম ফৰেষ্ট ইউজ টু নন ফৰেষ্ট ইউজ
ঠিক আছে যেটো ল্যান্ড ফরেস্ট ইউজৰ পৰা চেঞ্জ কৰি পিনে নন ফৰেষ্ট ইউজ লৈ কৰা হৈছে যেটো আপোনাৰ আগত 1996 ডিসেম্বৰ মাহৰ 12 তাৰিখৰ আগত যদি কোনো এটা ল্যান্ডক আপোনাৰ ফৰেষ্ট ইউজৰ পৰা অতৰাই পিনে নন ফৰেষ্ট ইউজলৈ লৈ যোৱা হৈছে তেতিয়া হলে হেই ল্যান্ডবোৰ এক্সক্লুড হৈ থাকিব বুলি এই যেটো ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্ট আছে তাত কোৱা হৈছে ওকে তাৰ পিছত এই যেটো প্ৰভিজন আছে এই যেটো পাৰ্টিকুলাৰ প্ৰভিজন আছে এই প্ৰভিজনে কোৱা হৈছে যে এই যেটো 1996 ৰ সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে তাৰ এগেইনষ্টত যাব পাৰে তা এই জাজমেন্টত মেইনলি যেটো ডিফৰেষ্টেশন হৈ আছে এই ডিফৰেষ্টেশনক প্ৰিভেন্ট কৰাৰ কাৰণে জাজমেন্ট দিয়া হৈছিল যেটো এক্সেম্পটিং ল্যান্ড ঠিক আছে এক্সেম্পটিং ল্যান্ড নিয়াৰ বৰ্ডাৰ এৰিয়াস ফৰ নেশনাল সিকিউৰিটি প্ৰজেক্টস ঠিক আছে এই যেটো এক্সেম্পশন দিয়া হৈছে আমি পঢ়িছো অলৰেডি যেটো বৰ্ডাৰ এৰিয়াত নেশনাল সিকিউৰিটি প্ৰজেক্টছৰ কাৰণে এক্সেম্পশন ল্যান্ড ব্লক দিয়া হৈছে ফৰেষ্ট ল্যান্ড ব্লক এক্সেম্পটেড কৰা হৈছে আপোনাৰ পাৰভিউ অহা আপোনাৰ ফৰেষ্ট কনজাৰভেশ্যন এমেন্ডমেন্ট এক্টত পাৰভিউ অহাৰ পৰা তো এইটোৱে মেইনলি আপোনাৰ এডভাৰ্সলি ইম্পেক্ট কৰিব ফৰেষ্ট কভাৰত ঠিক আছে ফৰেষ্ট কভাৰত আৰু ওয়াইল্ড লাইফত স্পেশালি ইন নৰ্থ ইষ্ট এৰিয়াত ঠিক আছে নৰ্থ ইষ্টৰ যিমানখিনি আপোনাৰ ফৰেষ্ট কভাৰ আছে আৰু ওয়াইল্ড লাইফ আছে তাত এডভাৰ্সলি ইম্পেক্ট কৰিব পাৰে যেটো আপোনাৰ ক্ৰাইটেৰিয়া ৰখা হৈছে আপোনাৰ নেশনাল সিকিউৰিটিৰ কাৰণে বৰ্ডাৰ এৰিয়াৰ ল্যান্ডব্লক এক্সেম কৰা হৈছে যে হেতুৰ পৰা ঠিক আছে যেটো ব্ল্যাঙ্কেট এক্সেম্পশন দিয়া হৈছে ব্ল্যাঙ্কেট এক্সেম্পশন দিয়া হৈছে আপোনাৰ প্ৰজেক্টস লাইক জুস ঠিক আছে হেতুও মেইনলি আপোনাৰ এডভাৰ্সলি ইম্পেক্ট কৰিব পাৰে যেটো ফৰেষ্ট ল্যান্ড আছে তাৰ আৰু ওয়াইল্ড লাইফ আছে তাক এডভাৰ্সলি ইম্পেক্ট কৰিব পাৰে বুলি যিমানবোৰ এনভাইৰনমেন্টাল এক্টিভিষ্ট আছে তাহাঁতি মানে জনাইছে ঠিক আছে activities like silvicultural operation safari eco tourism facilities এই বুৰে মেইনলি আপোনাৰ হয় ইকোনমিক ডেভেলপমেন্ট কৰিব ইনফ্যাক্ট যেটো আমাৰ ন্যাশনাল priorities আছে যেনেকে এনার্জি সিকিউরিটি ইন্ডাস্ট্রিয়াল গ্রোথ এইবোৰতো কন্ট্রিবিউট কৰিব বাট এটা ব্যালেন্স হ'ব লাগে এটা আপোনাৰ ব্যালেন্স হ'ব লাগে বুলি কৈছে যে এটা ব্যালেন্স হ'ব লাগে ইকোনমিক বেনিফিট অফ such activities with that of conserving ফৰেষ্টৰ লগত এটা ব্যালেন্স হ'ব লাগে বুলি আৰ্টিকেলটোত ৰাইটাৰে কৈছে ঠিক আছে এইটো কথা এটা প্ৰিলিমছৰ প্ৰেক্টিস কোৱেশ্চন আছে আপোনালোকৰ কাৰণে ইণ্ডিয়াস কমিটমেন্ট টু নেট জিৰো ইমিশন বাই দা ইয়াৰ এইটো আপোনালোকৰ কাৰণে ইজি হয় আপোনালোকে কমেন্ট সেকশনত জনাব লাগে 2 নম্বৰ কোৱেশ্চন ওকে তো আজিৰ কাৰণে ইমানে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ওকে আপোনালোকে যদি ৰিভাইজ কৰিব বিচাৰিছে তেতিয়া হলে পিডিএফ পাই যাব এই পিডিএফৰ পৰা ৰিভাইজ কৰিব পাৰে থ্যাংক ইউ এভৰিওয়ান